মৰমৰ ছাত্ৰ-ছাত্ৰী আজি 4 নম্বৰ অংকটো চোৱা 6ৰ 4টো 6 নম্বৰত কৰিবলৈ কোৱা হৈছে পূৰণফল উলিওৱা আমি 1 2 3 আগৰ ভিডিঅ'ত শিকি গলো আজি 4 নম্বৰটো শিকো আহা 4 নম্বৰটো কেনেকৈ কৰিম চাই চোৱা আৰু যদি আগৰ ভিডিঅ' নাই চোৱা তেতিয়াহ'লে ভিডিঅ'সমূহ চাই ল'বা আৰু কেনে পাইছা জনাবা যদি ভাল পাইছা লাইক এটা কৰিবলৈ নাপাহৰিবা আজি আহা আমি এই তৃতীয় ত্ৰিপদ ৰাশিয়ে দ্বিপদ ৰাশি পূৰণ কৰোঁ প্ৰথমতে আমি কি কৰিম এই ৰাশিটো এই গুটিকেইটা পূৰণ কৰিম চাবা twice p square twice p minus thrice q তাৰপিছত আকৌ এই minus p টোৱে এই গুটিকেইটা কৰিম আকৌ এক কৰিম হল তিনিবাৰ কৰিম মানে দ্বিপদ ৰাশিটো thrice q হল তাৰপিছত আকৌ এইটোৱে এক আকৌ কৰিম প্লাছ thrice q square twice p minus thrice q হ'ব বুজি পাইছা প্ৰথমটোৱে এই দ্বিপদ ৰাশিত আকৌ এইটো হ'ব এতিয়া আমি আকৌ কি কৰিম ইহঁত দুটাৰ মাজত পূৰণ হৈ আছে নহয় পূৰণ কৰি দিম চাবা 2p square পইণ্ট পূৰণ এইটো ৰাশি লগত কৰিব লাগিব twice p হল প্লাছ 2p square পইণ্ট এইটো মাইনাছৰ নহয় minus thrice q ব্ৰেকেটত ভৰাই দিব লাগিব হ'ব এইটো কৰিম এইটো কৰিম মানে এইটো পূৰণ চিহ্ন নহয় পূৰণ কৰিছো হ'ব মাইনাছ p q twice p হল মাইনাছ আকৌ p q কাক কৰিম ইয়াক গতিকে এইটো মাইনাছৰ ব্ৰেকেটত দিবা হল এইটো আকৌ এইটো কিউ এইটো হল প্লাছ thrice q square তাৰপিছত কাৰ লগত হ'ব ইয়াৰ লগত twice p এইটো পূৰণ আছে পূৰণ প্লাছ thrice q square কাৰ লগত হ'ব এইটো মাইনাছৰ কাৰণে ব্ৰেকেট দিবা q হ'ব এতিয়া ইহঁত দুটাৰ মাজত পূৰণ কৰিম আমি চাবা ইহঁত দুটাৰ সংখ্যা কেইটা পূৰণ হ'ব 2 2 4 p দুটা পূৰণ হৈ গ'লে কি হ'ব p স্কয়াৰ p হলে মানে কি হ'ব pq 2 ইয়াত একোন থাকিলে 1 থাকিব 2 1 3 হ'ব এটো কেনেকৈ গম পাবা ওপৰৰ ঘাত এটা হলে যোগ হয় একো ঘাত নাথাকিলে 1 থাকিব 2 1 3 মানে p আর p স্কয়ার আর p পূরণ হলে pq হ'ব এতে এই দুটাৰ মাজত পূৰণ হৈছে না প্ৰথম সংখ্যা কেইটা চিহ্ন চাবা মাইনাস এ প্লাস এ মাইনাস 2 3 গুণ 6 p স্কয়ার এট কিউ আছে না তেতিয়া হলে p স্কয়ার কিউব ডাইৰেক্ট বহি যাব হ'ব এতিয়া চোৱা আকৌ ইহঁতৰ মাজত হৈ আছে নহয় মাইনাস এ প্লাস এ মাইনাস 2 এগুণ 2 ইয়াৰ একোন থাকিলে 1 ধৰি ল'ব লাগিব 2 এগুণ 2 p পূৰণ হলে কি হ'ব p স্কয়াৰ ওপৰৰ ঘাত কেইটা যোগ হয় কিউ pq হৈছে এটা চোৱা মাইনাস হৈ গ'ল এটা ইহঁতৰ আগত হ'ব নহয় এটা চিহ্ন কেইটা পূৰণ কৰি ল'বা মাইনাস এ ডাইৰেক্ট প্লাস হৈ যাব পূৰণ হলে প্লাস হৈ যায় p সংখ্যা চাবা 3 এগুণ 3 একোন থাকিলে 1 ধৰি ল'ব লাগিব p q স্কয়াৰ হ'ব প্লাস এটা মানে পূৰণ হৈছে না প্লাস হ'ব 3 2 6 q p টো আগত উচ্চাৰণ হয় p টো আগত আনিবা q টো পাছত দিবা q স্কয়াৰ হ'ব pq হল এতিয়া আকৌ ইহঁতৰ মাজত হৈ আছে মাইনাস এ প্লাস এ মাইনাস চিহ্ন এটা 3 গুণ 9 q স্কয়াৰ q পূৰণ হলে কিমান হ'ব q হ'ব এটা চাবা pq আছে নেকি ইয়াত নাই
গতিকে 4p কিউ থাকিব তাৰপিছত এতিয়া p স্কুৱেৰ আৰু p স্কুৱেৰ মিলিছে কিউ মিলিছে গতিকে ইহঁতৰ মাজত যোগ বা বিয়োগ হ'ব পাৰে তাৰপিছত মাইনাছে মাইনাছ দুটা মাইনাছে কি হ'ব প্লাছ হ'ব 6 2 কাৰণ ইহঁতৰ মাজত মিল আছে নহয় এইটো p স্কুৱেৰ কিউব এইটো p স্কুৱেৰ কিউব এতিয়া চিহ্ন মাইনাছে প্লাছ হ'ব 6 ৰ লগত 2 যোগ কৰিলে 8p স্কুৱেৰ কিউব ডাঙৰটো 6 তাৰ আগত মাইনাছ চিহ্ন বহি গ'ল হ'ব আকৌ ইহঁতৰ মাজত যোগ বা বিয়োগ হ'ব নহয় চোৱা p কিউ স্কুৱেৰ তাৰ মানে যোগ বা বিয়োগ হ'ব কি হ'ব প্লাছে প্লাছ 3 6 9 p কিউব স্কুৱেৰ ডাঙৰটো 6 তাৰ আগত প্লাছ আছে প্লাছ চিহ্ন বহি গ'ল কিউ 9 নহয় গতিকে কিউটো 9 কিউব বহি গ'ল এইটো হৈছে ইয়াৰ উত্তৰ ইয়াত যদি কিবা কনফিউজ থাকে কমেণ্ট কৰি জনাবা আৰু কেনে পাইছা কমেণ্ট কৰিবা দেই যদি ভাল পাইছা লাইক এটা কৰিবলৈ নাপাহৰিবা বন্ধুবৰ্গলৈ যিমান পৰা শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা আকৌ এইদৰে তোমালোকৰ ওচৰত মই উপস্থিত হ'ম তাৰে আশাৰে আজিলৈ ইয়াতে ভিডিঅ'টো শেষ কৰোঁ বাই